কিডনি আছে মই মৰি যাম কিন্তু মই এটা কথা কৈ থৈ গলো ডিম্পু ধ্ৰুৱকো কৈ থৈ গলো Welcome to my new vlog guys. তো বহুত দিনৰ মূৰত আকৌ লগ পালো ইনে ভিডিও এটা দিছিলো দি কিনে আৰু মোৰ খবৰে নাই আপোনালোকে ভাবছি কি হৈছে ইয়াৰ তো আকৌ অনা হেনেকুৱা তো এটা প্ৰব্লেম হৈ আছে প্ৰব্লেম মানে কি লাইফত প্ৰব্লেম আহি থাকে গাইছ এনেকুৱা আছে মানে লাইফটো তো মই আজি ভিডিওটো টপিকটো অলপ বেলেগ টাইপত বনাইছো মানে ভিক্টৰ দা ডিম্পুটো যি এটা কাজিয়া লাগিছিলে কাজিয়াৰ ভিডিওটো কিন্তু বহুতে চাচিও বহুতে চাও না সেইকাৰণে ময়ো একবাৰ বোলো দি দিওঁ যিটো চবে গম পাইছে কাজিয়া লগা বুলি যে কাজিয়া ভাঙছি সেইটো একবাৰ আপোনালোকে গম পাব তো ভিডিওটো চাকচোন চাক কি কৈছে কি কোৱা একবাৰ চাক ভিডিওটো এইকাৰণে বনোৱা নাই যে মই দেখাব হচ্ছে মোক ভিউজ লাগে কিবা লাগে ভিউজ নহয় গাইছ আপোনালোকে চাক এনে কিবা এটা হয়তো গম পাব চাকচোন চাক মানুহ ভাবে কিছুমানে এনেকুৱা বেলেগৰ ভিডিও ডাঙৰ ডাঙৰ মানুহৰ ভিডিও দে ভাবে কি কিয়া বা দিছি ভিউজ লৱাৰ কাৰণে ভিডিও কিন্তু ভিউজ লৱাৰ কাৰণে ভিডিও নহয় মোৰ চেনেলটো আপোনালোক একবাৰ দেখাব হজো মানে কি চলি আছে ইউটিউব জগতখনত কি চলা নাই তো এইকাৰণে একবাৰ দেখাব হচ্ছে তো আপোনালোকে চাব আৰু মই সৰি কেলা ডিম্পু আৰু ধ্ৰুৱ বাল মই নিচা অদি বাল আমদাল ববিদাল বাল হ'ব লগ পাই আছে সোনকালে মটৰ দৰে না লিভাৰ আছে না কিডনি আছে মই মৰি যাম কিন্তু মই এটা কথা কৈ থৈ গলো ডিম্পু ধ্ৰুৱকো কৈ থৈ গলো এই ভিক্টৰ দাৰ দৰে মানুহ বিচাৰি নাপাবি মই লিখি দিলো ইমান মৰম কৰা মানুহ মই তহঁতক এটা বস্তু লাইভত দেখাই আছো মই মানুহটো তহঁতে ভাবিব পাৰো যে বোলে ভিক্টৰ দা মানুহটো বহুত বেয়া হয় মই বহুত বেয়া তহঁতেতো বেয়া পাব পাৰো কিন্তু মই এটা কথা কৈছো ডিম্পুৰ কিন্তু টেলেণ্ট আছে আজি মই পুলিচ থানাত কিয় আহিলো ন বকাচুদে সৰি তোক ডিম্পু সেইকাৰণে কন্টেন্ট ক্ৰিয়েটৰৰ হেৰি হয় কি হয় মানে কন্টেন্ট ক্ৰিয়েটৰ কেনেকে লেভেলৰ কেনেকুৱাকে নিব পাৰি সেইটো বস্তু শিকিব পাৰি কিবা এটা ক'ব উচিত কচোন ক শুনো মই কন্টেন্ট ক্ৰিয়েটৰ কি বুলি ক'ব উচিত তই অজি বুলি যে কয় অজি হয় নেকি মানে সেইটো মানুহ মানে বাল ইয়াৰ কাৰণে খুব খাবি তই বাল এতিয়া তই ধ্ৰুৱক যি কয় সেইটো আৰু বেলেগ নাই সেইখন ভিডিওটো চাইছি না নাই সেইখন প্ৰথম থানা য'ত মানে স্বাধীনতাৰ আগতে ফ্লেগ উত্তোলন কৰিছিল চবে ভাবছিল যে ভিক্টৰ দাসক কেছ দিবা গৈছে বহি না কল্লা কেইটা আমি আপনি কৈছিল বঢ়িয়াকে লাইভ আহিম চাৰো লাইভ ধুনীয়াকে লাইভ আছো মই কি বেয়া কথা কলো নাই মই জাষ্ট এনাই কৈছো আৰু আজি হ'ব আমি লগ হৈ ধুনীয়াকে কথাখিনি আমি 26 তাৰিখে লগ কৰিম মই ডিম্পুটোক দেখাম মোৰ তাত প্ৰুফ আছে প্ৰুফ ফাইনেল হাজত ন গোটেইকেইটা চবৰে মাক প্ৰুফ আছে গোটেই প্ৰুফ আছে মই বেয়াকে কোৱা কাৰণে তহঁতে ই ধ্ৰুৱই ৰিয়েকশ্যন দে বোলে ভিক্টৰ দাসে বেয়াকে কৈছে 2.2 মিলিয়ন ভিউজ লৈ মই সৰু মানুহ মই চৰি কৈছো চালাক নে কি হৈছে কি হয় না আপোনালোকে বুজাবুজি হ'লে হেন্দৰ বুজাবুজি হ'লে এতিয়া আৰু মানে মোৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ এইখিনিয়ে কৈছিলোঁ এনে আপোনালোকক ক'লে মোৰ চেনেলটোৰ জৰিয়তে একবাৰ দেখো সেইকাৰণে ভিডিঅ'টো বনলো তো বেয়া চা নাপাৰ কোনো ধন্যবাদ থাকিব এনাই দিছোঁ আৰু ভিডিঅ'টো তো গাইছ আৰু মই ভিডিঅ' দিম আৰু আপোনালোক কথা দিছোঁ পাৰিব দিমেই আৰু ফিক্স দিম মোবাইল আনিছোঁ যিহেতু পুৰা ভিডিঅ' দিম তো আপোনালোকে চেনেলটোৰ লগত মোৰ একদম বনি থাকিব আৰু পুৰা ভিডিঅ' হৈ থাকিব তো যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি তেতিয়াহ'লে বাই বাই ধন্যবাদ জয় অসম।